মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। বহুত ছাত্ৰ-ছাত্ৰীয়ে কমেন্ট সেকশনত সুধি আছিল যে স্যাৰ আমাক জেনাৰেল সায়েন্সৰ ক্লাস 9 ৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাসখন লাগে, কোনকেইটা চেপ্টাৰ আমি হাফ ইয়াৰলি কাৰণে চাব লাগিব আমাক কৈ দিব লাগে। তোমালোকৰ থিয়ৰিত থাকিব 90 মাৰ্ক হাফ ইয়াৰলি এক্সামত আৰু এনুৱেল এক্সামৰ বাবে, ঠিক আছে। আৰু ইন্টাৰনেল এছেছমেন্টত তোমালোকৰ থাকিব 10 মাৰ্ক। তোমালোকে থিয়ৰিত তোমালোকে 27 পাব লাগিব আৰু ইন্টাৰনেল এছেছমেন্টত তোমালোকে 3 মাৰ্ক পাব লাগিব, তেতিয়াহে তোমালোকে পাস কৰিবা। এতিয়া আমি চাওঁ আহাচোন হাফ ইয়াৰলি কাৰণে কোনকেইটা চেপ্টাৰৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব। এক নম্বৰত আছিল মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ, এইটো হাফ ইয়াৰলি কাৰণে ইম্পৰ্টেণ্ট হয়। ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ, এইটো হাফ ইয়াৰলি কাৰণে ইম্পৰ্টেণ্ট হয়, এইটো আহিব তোমালোকৰ এই চেপ্টাৰটোৰ পৰা কুৱেশ্যন। নেক্সট এটমছ এণ্ড মলিকুলছ, এইটো চেপ্টাৰ তোমালোকৰ নাহে পৰীক্ষাত, ইয়াৰ পৰা হাফ ইয়াৰলি কুৱেশ্যন নাহে। নেক্সট 4 নম্বৰ আছে ষ্ট্ৰাকচাৰ অফ দ্য এটম, ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি কুৱেশ্যন নাহে। নেক্সট 5 নম্বৰত দিয়া আছে দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ, এইটো হাফ ইয়াৰলিত আহিব। টিচুজ অৰ্থাৎ কলা আহিব হাফ ইয়াৰলি পৰীক্ষাত এই চেপ্টাৰৰ পৰা। নেক্সট আমি যদি 7 নম্বৰত চাওঁ, 7 নম্বৰত দিয়া আছিলে ডাইভাৰ্চিটি ইন লিভিং অৰ্গেনিজমছ, এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট নহয়, হাফ ইয়াৰলিৰ কাৰণে তোমালোকে চাব নালাগে। মোচন তোমালোকে চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে। ফ'ৰ্চ এণ্ড লছ অফ মোচন এইটো চাব লাগিব। গ্ৰেভিটেশ্যন তোমালোকে হাফ ইয়াৰলিৰ কাৰণে চাব লাগিব। ৱাৰ্ক এনাৰ্জি তোমালোকে চাব নালাগে হাফ ইয়াৰলিৰ কাৰণে। চাউণ্ড অৰ্থাৎ শব্দ চাব নালাগে এই বাদটি। 13 নম্বৰত দিয়া আছে হোৱাই ডু উই ফল ইল, আমি আমাৰ কিয় বেমাৰ হয় এইটো চেপ্টাৰ চাব লাগিব। নেচাৰেল ৰিচোৰ্চেছ এইটো চেপ্টাৰ চাব লাগিব। ইম্প্ৰুভমেণ্ট ইন ফুড ৰিচোৰ্চেছ এইটো চেপ্টাৰ তোমালোকে চাব নালাগে। আশা কৰিছোঁ তোমালোকে বুজি পালা যে কোনকেইটা চেপ্টাৰ তোমালোকে চাব লাগিব। এতিয়া নেক্সট ইয়াতে এটা ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে যে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে প্ৰায়ে কমেণ্ট ছেকশ্যনত সুধি থাকে বা হোৱাটছআপত মেছেজ কৰি সোধে যে ছাৰ কোনটো পাঠৰ পৰা কিমান নম্বৰ আহিব, কোনটো পাঠৰ পৰা কিমান নম্বৰ আহিব। ইয়াত কোনো ধৰণৰ কথা উল্লেখ কৰা নাই, কেৱল ইয়াত উল্লেখ কৰিছে যে কুৱেশ্যনছ ফ্ৰম ইটছ ইউনিট লেচন উইল কেৰি 2 to 15 মাৰ্কছ, আৰু 2 পৰা 15 নম্বৰ প্ৰত্যেকটো পাঠৰ পৰা তোমালোকৰ আহিব পাৰে। নেক্সট আমি যদি চাওঁ প্ৰেক্টিকেল আৰু ইণ্টাৰনেল এছেছমেণ্টৰ কথা ইয়াত উল্লেখ কৰিছে। এক্সপেৰিমেণ্টেল এক্টিভিটিজ, প্ৰেক্টিকেলছ, ইণ্টাৰনেল এছেছমেণ্ট, ইয়াতে 10 মাৰ্ক থাকিব। ইয়াতে কি কি থাকিব ইয়াতে ধুনীয়াকৈ উল্লেখ কৰা আছে, ঠিক আছে। এইখিনি তোমালোকে চাবা। আৰু তোমালোকে যদিহে ভিডিঅ'টো চাই ভাল পাইছা, তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। পিডিএফবোৰ যদি লাগে আমাৰ এপটো ডাউনলোড কৰি ল'বা, ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে। লগতে এপত তোমালোকে আমাৰ অনলাইন ক্লাছো কৰিব পাৰিবা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা।